নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনালোঁ। বন্ধুসকল, মই আজি উপস্থিত আছোঁ তেজপুৰত, আৰু তেজপুৰত আজি মই এটা অতি উল্লেখযোগ্য এখন ঠাইত মই বৰ্তমান উপস্থিত আছোঁ। আপোনালোকক জনাম মই ক'ত উপস্থিত আছোঁ। আপোনালোকে আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, চাই থাকিব আজিৰ এই ভিডিঅ'টো। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ গেটখনত। মই বৰ্তমান উপস্থিত আছোঁ। আপোনালোকক সম্পূৰ্ণ মন্দিৰটো মই আজি দেখুৱাম। আপোনালোকে দেখা পাব অসমৰ এটা বিখ্যাত মন্দিৰ, এছিয়াৰ দ্বিতীয় বৃহত্তম শিৱলিংগ আছে ইয়াতে। আপোনালোকে সকলোবোৰ দেখা পাব। তেজপুৰ অতি বিখ্যাত ঠাই। মই আহক, আপোনালোকে মোৰ সৈতে মন্দিৰটো আমি দৰ্শন কৰোঁ। বন্ধুসকল, তেজপুৰ টাউনৰ পৰা উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত এই মন্দিৰটো আছে। আপোনালোকে দেখা পাইছে আমি মন্দিৰটোৰ সন্মুখত আছোঁ, আৰু এই সন্মুখৰ ওখ ষ্টেপটোৰে আমি আগলৈ গৈ আছোঁ। আৰু ইয়াৰ যিটো মন্দিৰৰ ৰাস্তাৰ সন্মুখৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ পৰা কিছু আগলৈ গ'লেই দৰং কলেজখন আছে। আপোনালোকে জানে শোণিতপুৰ এখন বিখ্যাত কলেজ দৰং কলেজখন আছে। আমি ইতিমধ্যে মন্দিৰৰ যিকেইটা ষ্টেপ, সেই ষ্টেপকেইটা পাৰ হৈ গৈ আছোঁ, আৰু গৈ গৈ আপোনালোকক দেখাই যাম যে মন্দিৰটোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ চকুত পৰিছে। চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন এক আধ্যাত্মিক পৰিৱেশৰ মাজেদি আমি গৈ আছোঁ। বন্ধুসকল, আপোনালোকে এয়া দেখা পাইছে শাৰী শাৰীকৈ সুন্দৰভাৱে গছবোৰ আছে। লগতে আপোনালোকে দেখা পাইছে সুন্দৰ সুন্দৰ লাইটৰ আটক ধুনীয়া লাইট কিছুমান আপোনালোকে দেখা পাইছে। আৰু আমি সোমাই যোৱাৰ বাওঁহাতে এইটো এটা মন্দিৰৰ সৰু মন্দিৰৰ আৰ্হিতে আপোনালোকে এটা ঘৰ দেখা পাইছে। এইটো এটা মন্দিৰ, মূল মন্দিৰৰ অংগ স্বৰূপে এই মন্দিৰটো বাওঁহাতে আপোনালোকে গৈ পাব। আমি এই মন্দিৰটো কিছু সময় পিছত আপোনালোকক দেখাবলৈ পুনৰ চেষ্টা কৰিম। আমি আগলৈ গৈ আছোঁ। আপোনালোকক আজি এছিয়াৰ আটাইতকৈ বিখ্যাত দ্বিতীয় বৃহত্তম শিৱলিংগটো আপোনালোকক আজি দেখাম, আৰু মন্দিৰৰ ভিতৰত কিদৰে পূজা অৰ্চনা হয় এয়াও আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আমি আপোনালোকক মন্দিৰটোৰ চাৰিওকাষৰ দৃশ্যাৱলী কিছু দেখুৱাম, লগতে আপোনালোকক এই মন্দিৰটোৰ কিছু ঐতিহাসিক তাৎপৰ্যৰ কথাও মই আপোনালোকক জনাম। চাই থাকিব সম্পূৰ্ণ শেষলৈকে। বন্ধুসকল, আপোনালোকে জানে এই মন্দিৰটো দ্বাপৰ যুগতে শিৱৰ একান্ত ভক্ত বান ৰজাই নিৰ্মাণ কৰিছিল। আপোনালোকে জানে বান ৰজাই শোণিতপুৰত শাসন কৰিছিল, আৰু বান ৰজাই কেইবাটাও উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছিল সেই সময়ত। দ্বাপৰ যুগতে দ পৰ্বতীয়াৰ শৈলদ্বাৰৰ কথা আপোনালোকে নিশ্চয় জানে, অগ্নিগড়ৰ কথা নিশ্চয় জানে। তেতিয়া এই মন্দিৰটো শিলৰ আছিল যদিও পিছত এই ধৰণে কংক্ৰিটৰে সজোৱা হয়। আৰু আহোমৰ শাসনকালত এই মন্দিৰটো সুন্দৰভাৱে নিৰ্মাণ কৰিছিল। আৰু বান ৰজাৰ জীয়েক উষাৰ কথাও আপোনালোকে নিশ্চয় জানে। এই মন্দিৰতে উষাই দৈনিক পূজা অৰ্চনা কৰিছিল বুলি প্ৰবাদ আছে। বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে মন্দিৰৰ চাৰিওকাষৰ দৃশ্য। মই বাওঁহাতৰ দৃশ্য এটা দেখাইছোঁ আপোনালোকক। এইখন এখন গেট, পিছফালৰ গেটখন আপোনালোকক দেখাইছোঁ। আৰু এয়া কাষৰ পৰা মন্দিৰটো এনেধৰণে দেখা যায়। মই চাৰিওকাণৰ পৰিৱেশটো আপোনালোকক দেখাই লৈছোঁ। তাৰপিছত আপোনালোকক যিটো শিৱলিংগ আছে, মই কৈছোঁৱেই যে এছিয়াৰ দ্বিতীয় বৃহৎ লিংগ, উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ প্ৰায় 2.3 মিটাৰৰ যিটো বৃহৎ শিৱলিংগ আছে, সেই শিৱলিংগটো আপোনালোকক দেখুৱাম। বৰ্তমান অসম চৰকাৰৰ তত্ত্বাৱধানত আছে এই মন্দিৰটো, আৰু প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। শিৱৰাত্ৰিৰ দিনা কেইবাদিনলৈকে ইয়াত শিৱৰাত্ৰি অনুষ্ঠান হয়। অনুষ্ঠান উদযাপন কৰি আহিছে বহু বছৰ ধৰি। আপোনালোকে ইয়াত দেখা পাইছে মন্দিৰৰ সন্মুখৰ ভাগৰ দৃশ্য। আপোনালোকে দেখা পাইছে মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ গৃহটো আপোনালোকে দেখা পাইছে, আৰু দেখা পাইছে এয়া পাৰ চৰাই, অগণন পাৰ চৰাই ইয়াত আছে। শান্তিৰ প্ৰতীক পাৰ চৰাইক মানুহে আধ্যাত্মিক শক্তি লাভৰ উদ্দেশ্যেৰে এই মন্দিৰত কিছু লোকে আহি পেলাই এৰি দিয়া এই পাৰসমূহ আছে। বন্ধুসকল, শোণিতপুৰ জিলাৰ ঐতিহাসিক ঠাইসমূহৰ ভিতৰত তেজপুৰৰ এই মহাভৈৰৱ মন্দিৰ এক উল্লেখযোগ্য ঐতিহাসিক ঠাই। বিভিন্ন দেশী বিদেশী পৰ্যটকে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে বিভিন্ন সময়ত, আৰু এই মন্দিৰত বিবাহ কাৰ্য সম্পাদনৰ বাবে বিভিন্ন ঠাইৰ পৰা লোকসকল আহে, ইয়াতে বিবাহ কাৰ্য সমাপন কৰে।
প্ৰবাদ আছে বান ৰজাই পোনপ্ৰথমে অসমত লিংগ পূজাৰ প্ৰচলন আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়তো লিংগ পূজাৰ বাবে মহাভৈৰৱ মন্দিৰ বিখ্যাত। সোমবাৰৰ দিনটোত যথেষ্ট ইয়াত ভিৰ দেখা পোৱা যায়। বন্ধুসকল, ভক্তসকলৰ বাবে চাকি জ্বলোৱা স্থান এইদৰে নিৰ্দিষ্ট কৰি দিয়া হৈছে। মন্দিৰৰ ভিতৰত নহয়, মন্দিৰটোৰ সোঁদিশত এইদৰে এটুকুৰা স্থান ভক্তসকলৰ বাবে চাকি জ্বলাবৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আছে। ইয়াতে ভক্তসকলে আহি চাকি জ্বলায়। যিহেতু চাকি জ্বলালে কিছু পৰিমাণে ঠাইটুকুৰা অপৰিষ্কাৰ হয় আৰু সেইবাবে ভিতৰৰ সলনি বাহিৰতে এই ধৰণেৰে ধূপ নৈবেদ্য বা চাকি জ্বলাবৰ বাবে এই ঠাইটুকুৰা নিৰ্দিষ্ট কৰি দিয়া হৈছে। আৰু মন্দিৰটোৰ পিছফাললৈ আমি গৈ আছোঁ আৰু পিছফালে আছে মহাভোজনালয়। আপোনালোকে দেখা পাব ভোজনালয় গৃহটো পিছফালে আছে। পানী যোগানৰ ব্যৱস্থা আছে। সুন্দৰভাৱে ভক্তসকলে আহি ইয়াত মহাভোজন কৰিব পাৰে। পিছফালে এই ধৰণৰ সুবিধা কৰি দিয়া হৈছে। বন্ধুসকল, মন্দিৰৰ সন্মুখৰ ভাগৰ পৰা আমি ইতিমধ্যে মন্দিৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাবৰ যত্ন কৰিছোঁ। আৰু মন্দিৰৰ ভিতৰত ধূপ চাকি জ্বলোৱা যিহেতু নিষিদ্ধ আছে, সেইবাবে আপোনালোকক এই ফলকখন এইদৰে সন্মুখত আঁৰি থোৱা আপোনালোকে দেখা পাব। আৰু মন্দিৰত কি ধৰণে পূজা অৰ্চনা হয় সকলোবোৰ আপোনালোকে দেখা পাব। চাই থাকিব। আয়ুষ্মান বিঘ্ন কৰি অনাগত খণ্ডন কৰি বিঘ্নেৰ সৃষ্টি কৰিলা।